নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি অলপ খবৰটো বেয়া। তাৰমানে কথাটো হৈছে, মৰাণৰ পৰা দাদা এজনে আঢ়ৈ কুকুৰা চৰাই অৰ্ডাৰ কৰিছিল 150 পিচ, আৰু জাগিৰোডৰ পৰা দাদা এজনে 100 লোকেল আৰু 100 আঢ়ৈয়াৰ অৰ্ডাৰ কৰিছিল। কিন্তু কি হৈছে, ৰাতিপুৱা 9টামান বজাত আমাৰ ইয়াৰ পৰা পঠাই দিছোঁ। আমাৰ ইয়াৰ পৰা কি হয়, মানে মেইন ৰোডৰ পৰা 40 কিলোমিটাৰ ভিতৰত হয় মোৰ ঘৰ। মানে ডেইলি বাছ নাযায়, আৰু যিদিনাও বাছ যায় মানে পঠাই দিওঁ। আৰু এইটো বাছত পঠাই দিছিলোঁ, যিহেতু গুৱাহাটীৰ পৰা আৰু দাদাজনে কালেক্ট কৰি সেইখিনি মানে মৰাণ পঠাব 150 আঢ়ৈয়াৰ। তো মাজতে কি হ'ল, বাছটো বেয়া হ'ল। বেয়া হোৱাৰ কাৰণে মানে আজি পঠাব নোৱাৰিলোঁ। আৰু সেইখিনিতো আৰু কোনটো বাছত পঠাব ঠিক নাই, আমাৰ ভিতৰত এটাহে বাছ আহে। আৰু প্ৰব্লেমটো হৈছে যে গাড়ী ঠিক কৰাতে মোটামুটি ৰাতি 12টা 1টা লাগিব বুলি কৈছে গাড়ী ড্ৰাইভাৰজনে। যে ৰাতি 12টা 1টা ঠিক কৰাতে লাগিলে আৰু 2 ঘণ্টা লাগিব বাছটো আহাতে। তেতিয়াহ'লে মানে ধৰক ৰাতিপুৱা পোৱালিখিনি আহি পাব। পোৱালি আহি পালেতো সেই পোৱালিখিনি ৰিটাৰ্ণ আৰু আমি পঠাব নোৱাৰিম। ৰিটাৰ্ণ পঠালে কি হয়, সিহঁতৰ দানা পানীৰ প্ৰব্লেম হৈ যাব, ভোকত অসুবিধা হৈ যাব সিহঁতৰ। কিন্তু পোৱালিখিনি 2 দিন 3 দিনমান ৰাখি তাৰপিছতো পোৱালিখিনি আমি আৰু ৰিটাৰ্ণ পঠাব পাৰিম। কাৰণ বহুত অসুবিধা হয়। সেইকাৰণে আজি বহুত মানে বেয়া লাগি আছে, পোৱালিখিনি পঠাব নোৱাৰিলোঁ। বহুত এনেকুৱা আছে মানে পইচাবিলাক মাৰি খায়, মানে পোৱালি নপঠায়। কিন্তু আমাৰ প্ৰব্লেমৰ কাৰণে পোৱালিখিনি পঠাব নোৱাৰিলোঁ। নেক্সট টাইম আৰু ভাবিছোঁ 27 তাৰিখে পোৱালি আৰু ওলাব, সেইখিনি পঠাই দিম বুলি ভাবিছোঁ। এতিয়া জাগিৰোডত যাব 100 আঢ়ৈয়াৰ আৰু হৈছে 100 লোকেল, আৰু মৰাণত যাব 150 আঢ়ৈয়াৰ পোৱালি। তো কেতিয়াবা হৈ যায় এনেকুৱা প্ৰব্লেমৰ কাৰণে মানে পঠাব নোৱাৰোঁ। আজিলৈকে মানে 2বাৰ হ'ল, আৰু এবাৰ বৰপেটাত পঠাওঁতে গাড়ী বেয়া হৈছিল। কিন্তু দাদাহঁতে বৰপেটাৰ পৰা ৰিটাৰ্ণ আৰু আহি তাৰপিছতে পোৱালিখিনি লৈ গৈছে। তাৰ বৰপেটাৰ পৰা 1 ঘণ্টা লাগিছে বাছতলৈকে আহাতে, আৰু তাৰ পৰা কালেক্ট কৰি লৈ গৈছে। তো এইটো বহুত দূৰ হ'ব, মৰাণটো বহুত দূৰ। আমি কেতিয়াবা গুৱাহাটী, কেতিয়াবা বৰপেটাৰ পৰা ISBTৰ পৰা মানে আমি বাছত উঠাই দিওঁ নাইট চুপাৰত। আৰু তো প্ৰব্লেমৰ কাৰণে পঠাব নোৱাৰিলোঁ।